মই নক ভুঞ্জন্তে গালি পারনেতে বকি নমাদি থাক এই মতে খেদ রাজা করে লুই পুরি বিধ্বংসয় কাল দেখি দহদি খপৰাই তৈল হেব যতে নগৰ চাৰিয়া স্থানে স্থানে গৈল দাৰৰ সাফৰ তত নগর ভাঙিয়া করিল পাইলা গয়া পুরনিশ রূপয়া বিষয়ত মজি থকা পুৰঞ্জনৰ মনত সেই পুত্ৰ পৰিবাৰৰ চিন্তা মনত তেওঁ পুনৰবাৰ চিন্তা কৰিছে যে মই নাখালে কোনেও নাখাইছিল, মই গা নুধুলে কোনেও গা ধোৱা নাছিল, মই সন্তুষ্ট নহ'লে কোনেও সন্তুষ্ট হ'ব পৰা নাছিল। এতিয়া এই সকলক এতিয়া কোনে প্ৰতিপালন কৰিব? মইতো গুচি যাম, কিন্তু ইফালৰ পৰা ধ্বংস হৈ আছে নগৰখন, মই বাচি থাকিম আৰু তেওঁলোকে জীয়াই থাকিব। এই কল্পনাটো তেওঁ মনলৈ আহিল কিয়? গতিকে তাৰ মাজতে আমাৰ জীৱবিলাকৰ যিটো অসন্তুষ্টি, যিটো ভাৱ, কোনো সম্পদে যে আমাক যে সন্তুষ্টি কৰাব নোৱাৰে তাকেই প্ৰমাণটো কৰাইছে। গতিকে কৈছে যে মই তুষ্ট হৈলে যেবে তেবে তুষ্ট হয়, গালি পাৰন্তেও বকি নামাতি থাকয়। কাৰণ মই নহ'লে যে তেওঁলোক কোনো কাৰণতে চলিব নোৱাৰে, সেইকাৰণে মই যদি গালিও দিওঁ, তিৰস্কাৰ কৰোঁ, মোৰ কথা তেওঁলোকে তেতিয়া মানি চলিবলৈ বাধ্য হয়। কিন্তু সেই সময়ত এতিয়া মোৰ পৰা আঁতৰি গৈছে। গতিকে এইদৰেই তেওঁ এতিয়া কি কৰি আছে? নিজৰ মাজতে আলোচনা কৰি আছে, চিন্তা কৰিছে, সমস্তবিলাক আলোচনা কৰি তাৰ কোনো উত্তৰ পোৱা নাই। কিন্তু এই মুহূৰ্ততে পুৰঞ্জন নগৰখনক এফালৰ পৰা ধ্বংস কৰি লুটি পুটি আনি এতিয়া পুৰঞ্জনক আক্ৰমণ কৰিবৰ কাৰণে যত্ন কৰিছে। নগৰৰখীয়া যিবিলাক সৰ্প, আজি কাল সেনাসকলে কি কৰিছে? সেই সৰ্পবিলাককো মাৰি কৰি গাঁতত পুতি থৈ দিছে আৰু কোনো চিনচাপ নোহোৱাকৈ সেই নগৰখন এফালৰ পৰা ধ্বংস কৰি যোৱাৰ উপক্ৰম কৰি আছে। এই সমস্তবিলাক দেখাৰ পিছত এতিয়া পুৰঞ্জনেও চিন্তা কৰিছে, এই শত্ৰু সেনা মোৰ নিচেই সমীপ পালে, এতিয়া আৰু মোৰ কোনো কাৰণতে তৰণৰ উপায় নাই। এতিয়া তেওঁলোকৰ হাততেই নিজৰ দেহটো সমৰ্পণ কৰিবৰ কাৰণে এতিয়া তেওঁ বাধ্য হয়। কিন্তু ৰক্ষা কৰিবৰ কাৰণে মন বুদ্ধি এতিয়াও কোনো কাৰণতে তেওঁ শুদ্ধি হোৱাৰ ব্যৱস্থাটো নাই কাৰণে এতিয়া তেওঁ অন্তৰত নানান ধৰণৰ দুঃচিন্তাই, বিষয়ৰ চিন্তাই
এতিয়া আক্ৰান্ত কৰি আছে। মহাবলী জবনেৰা জাত ধৰি আজুৰি পিজুৰি মাৰে গলে দাঙ্গবে দুখৰ নিদানে খবে বিয়াপিলে মন অপাহৰিলে পুৰণি তৰ্ক পুৰণ কামে পশু যত অনিকৰুণ ভাৱে কাম বাঙেচিয়া আপোনাৰ মনত চুৰিয়া বাট চাই আছে খবে কোঠাৰ ধৰিয়া অ ৰাজা দেখে মনে ক্ৰোধ কৰিয়া কোঠাৰ ঘাই মুখ কৰয় দোহা স্থিৰয়ালাপে যত ইয়াৰে দিলে কপাঠ অতাৰ ফলে নৰকে ভূমে চন্দ বহু তাপ। জয় কৃষ্ণ। এতিয়া আহি কাল ওচৰ চাপিলে হাতে ভৰিয়ে তেওঁক বান্ধি লৈ গ'ল। লোহাৰ ডাঙেৰে গালে মুখে তেওঁক কোবাবলৈ আৰম্ভ কৰি দিছে, গাল ভাঙি দিছে। এনেকুৱা এটা সময়ত অচেতনভাৱে লৈ তেওঁ কেৱল নিজৰ মনত যিখিনি সামান্য শক্তি আছে, শক্তিৰে এতিয়া তেওঁ গোটেই জগতখন চাবলৈ বিচাৰিছে, কোনখন জগতত কোন আছে। কিন্তু এইখিনি সময়ত তেওঁ কিন্তু ইন্দ্ৰিয়ৰ দৃষ্টি এক প্ৰকাৰ লোপ পাই গৈছে। চিন্তা কৰি চাওকচোন, যিটো ৰূপ বৰ্ণনা দিছে আমাৰ মৃত্যুমুখীজনৰ অন্তিম মুহূৰ্তটো সেইটোৱে হয়। মানুহজনৰ ৰূপটো চাই কৈ দিব যে বেছি সময় আৰু নাই। এফালৰ পৰা তেওঁৰ গাৰ যি গাল মুখ বোলে ভাঙি গৈছে। ভাঙি যোৱা কথাটো কিন্তু আমাৰ যিসকল মানে জ্যেষ্ঠ সেইসকলে কিন্তু সদায় কয়, মৃত্যুমুখীজনক চাই তেওঁলোকে পূৰ্বানুমান কৰে যে কিমান দিন তেওঁ আৰু থাকিব। যেতিয়া ক'ব যে গাল মুখ ভাঙি গৈছে, তেতিয়া লগে লগে উত্তৰ দি দিয়া বেছি সময় নাই, যিকোনো মুহূৰ্তত গুচি যাব, কাৰণ গাল মুখ ভাঙি গ'ল। এতিয়া ভাগৱতে বৰ্ণনা দিছে, কোনে গাল মুখ ভাঙে? কোনে গাল মুখ ভাঙে? লোহাৰ ডাঙেৰে সেই কাল মূৰ্তি, সেইবিলাক মহা শত্ৰুবিলাকে আমাৰ দেহটোৰ ওপৰত মহা আক্ৰমণ কৰি গাল মুখ ভাঙি পেলায়। তাৰ প্ৰমাণটো আমাৰ গালত আছে, মুখত আছে, কাৰণ মুখখনে সমস্ত কৰ্মৰ সাক্ষী। সমস্ত কৰ্ম কোনে কৰে? ৰূপ যৌৱনকে আদি কৰি পাৰ অন্যান্য আহাৰ বিহাৰৰ পৰা আৰম্ভ কৰি কথা বতৰাৰ পৰা আৰম্ভ কৰি দৃষ্টি শক্তিৰ পৰা আৰম্ভ কৰি গোটেই কৰ্মখিনি কোনে কৰে? আমাৰ তুণ্ডত থকা যিখিনি মানে অংগ, সেই অংগখিনিয়ে সমস্তখিনি কৰে। আৰু তাৰ প্ৰতিফল এতিয়া মৃত্যুৰ সময়ত জীৱই লাভ কৰিব লগা হয়। যদি প্ৰকৃততে সেইজন যদি পৰম ধাৰ্মিক লোক হয়, তেওঁৰ ওপৰত এনেকুৱা এটা
অৱস্থা কেতিয়াও দেখিবলৈ পোৱা নাযায়। কিন্তু যিজন সঁচাকৈ যদি বিষয়ী হয়, মৃত্যু কামনা কোনোদিন কৰিব নোখোজা যিজন, অকল পুৰঞ্জনৰ দৰে ভোগ কৰি থাকিব বিচৰা যিজন, সেইজনৰ ক্ষেত্ৰত এনেকুৱা এটা ৰূপ হয়। বাৰু যি কি নহওক, এতিয়া অতি নিদাৰুণভাৱে তেওঁ এই অৱস্থাত এতিয়া বাহিৰৰ জগতখনক তেওঁ চাবলৈ যত্ন কৰিছে। যত্ন কৰাৰ লগে লগে বিভৎস এটা দৃশ্য তেওঁৰ চকুৰ আগত ভাহি উঠিছে। মনত তেওঁ অনুভূত হৈছে, মই জীৱন কালত যজ্ঞৰ নামত, পূজাৰ নামত যিমানবিলাক জীৱক মই বধ কৰিলোঁ, যি অস্ত্ৰই মই বধ কৰিলোঁ, সেইবিলাক জীৱই এতিয়া আকাশত ৰৈ আছে মোৰ কাৰণে। যি অস্ত্ৰ লৈ মই তেওঁলোকক মাৰিলোঁ, সেই অস্ত্ৰ এতিয়া তেওঁলোকৰ হাতত আছে। মই যোৱালৈকে তেওঁলোকে অপেক্ষা কৰি আছে। এনেকুৱা এটা অনুভৱ এটা পুৰঞ্জনৰ আহিছে। আৰু এই আখ্যানটোকে বাৰে বাৰে বিভিন্ন পৰ্যায়ত নৰকৰ বৰ্ণনাটো আমাক প্ৰদান কৰিছে। গতিকে মৃত্যুৰ সময়ত আমাৰ জীৱৰ অৱস্থাটো কি হয়। আৰু আজি যিটো পুৰঞ্জনৰ আখ্যানৰ কথা কৈছে, যাৰ আগত কৈ আছে, নাৰদে কৈ আছে এই আখ্যানটো কাৰ আগত কৈছে? প্ৰাচীন বৈশী ৰজাৰ আগত। প্ৰাচীন বৈশী ৰজাই নিজৰ 10 পুত্ৰক হেৰুৱাব লগা হৈছে। পুত্ৰক আদেশ দিছিল যে তোমালোকৰ বয়স হৈছে, সময় হৈছে, তোমালোকে বিষয়ত কৰ্মত তোমালোকে নিয়োজিত হোৱা, সংসাৰত প্ৰৱেশ কৰা, তোমালোকে বৈবাহিক সম্বন্ধ স্থাপন কৰা আৰু ৰাজ্য ভোগ কৰা। পিতৃৰ আদেশ মানি লৈ গোটেই 10 বছৰকে ওলাই গৈ বিষ্ণুক বিচাৰিলে যে বিষ্ণুৰ পৰাহে আমি তাৰ আচল উত্তৰটো পাম, যে আমি সংসাৰ প্ৰৱেশ কৰিবৰ কাৰণে এগৰাকী নাৰী লাগিব, ভাৰ্যা লাগিব। ভাৰ্যাগৰাকী আমি ক'ত পাম, কেনেকৈ পাম? সেই উপযুক্ত ভাৰ্যা পাবৰ কাৰণে প্ৰভু ভগৱন্ত বিষ্ণুক পূজা কৰিবলৈ যাওঁতে আজি এই পুৰঞ্জন আখ্যানৰ অৱতাৰণা কৰিব লগা হ'ল। কাৰণ তেওঁলোক গুচি গৈ শিৱক দৰ্শন কৰিলে। শিৱই মহাজ্ঞান তত্ত্ব প্ৰদান কৰিলে যে বিষ্ণুক পাবৰ কাৰণে তোমালোকে এনেদৰে গ'লে নহ'ব। গতিকে বিষ্ণুক পাব পৰা যিটো ব্যৱস্থা, ৰুদ্ৰ গীতাৰ জৰিয়তে শিৱই তেওঁলোকক প্ৰদান কৰি দিলে। গতিকে এইখিনি ব্যৱস্থাৰ মাজে তোমালোকে বিষ্ণুক পূজা কৰিবা, তপ কৰিবা, ভগৱন্ত সন্তুষ্ট হৈ দেখা দিব, তোমালোকৰ মনৰ সমস্ত বাঞ্ছা পূৰণ কৰাব। তেওঁলোকে গৈ জলৰ মাজত 10,000 বছৰ তপস্যা কৰোঁতে গ'ল। গতিকে ইফালে আকৌ প্ৰাচীন বৈশী ৰজাই ভাবি আছে, পুত্ৰসকল আহিব, আহি তেওঁ মনৰ বাঞ্ছা পূৰণ কৰিব, কিন্তু নাহে। ইফালে প্ৰাচীন বৈশী ৰজাৰ বয়সৰ যিটো পৰমায়ু ইতিমধ্যে শেষ হওঁ অৱস্থা। এনেকুৱা এটা সময়ত বিষণ্ণভাৱে থকাৰ পিছত নাৰদ আহি তেওঁক এই মহাজ্ঞানখিনি, জীৱন সম্পৰ্কে ধাৰণাখিনি প্ৰদান কৰি আছে যে তুমি যিমানখিনি বেয়া কাম কৰিলা, গোটেই জীৱনটো যিমান জীৱ হত্যা কৰিলা, তোমাৰো সেইটো অৱস্থাই হ'ব। এতিয়া তুমিতো মৃত্যুমুখী অৱস্থালৈকে গৈ আছা। এতিয়া তোমাক মাৰিবৰ কাৰণে সেইবিলাক কিন্তু আকাশ মাৰ্গত ৰৈ আছে, তুমি চাই লোৱা। যুগৰ মাৰ্গেৰে দেখুৱাই দিলে নাৰদে। আৰু দেখিতো প্ৰাচীন বৈশী ৰজাই ভাবিছে, সঁচাই যদি এইটোৱেই হয়, তেতিয়াহ'লে মোৰ অৱস্থা কি হ'ব? মই কেনেকৈ তৰণৰ উপায় পাম? এনেকুৱা এটা চিন্তন তেওঁ মনলৈকে আহিল। আৰু একেটা চিন্তনকে এতিয়া পুনৰবাৰ তেওঁ এই আখ্যানৰ জৰিয়তে, এই আখ্যানৰ কথাটো প্ৰাচীন বৈশী ৰজাক জ্ঞান দান দিবৰ কাৰণে প্ৰদান কৰিছে। আৰু তাৰ সূত্ৰতে এতিয়া পুনৰ ব্যক্ত কৰিছে, পুৰঞ্জনেও এতিয়া উপলব্ধি কৰিছে, মই জীৱনটোত যিমান মই প্ৰাণী বধ কৰিলোঁ, সেই প্ৰাণীবিলাকে এতিয়া মোৰ কাৰণে ৰৈ আছে। এতিয়া মোৰ গতি কি হ'ব?